18 ষ্টুডিঅ'ত মই গীতাশ্ৰীয়ে প্ৰথমে আপোনালোকক জনাম ডাক্তৰ সংগীতা ডাক্তৰ ৱালিউলৰ শেহতীয়া খবৰ জিএমচিএইচৰ ডাক্তৰ সংগীতা ডক্তৰ আন এখন নাটক জিএমচিএইচৰ চৌহদত এইবাৰ আন এখন নাটকৰ সৃষ্টি ডিএনএ টেষ্টৰ বাবে তেজৰ নমুনা ল'ব নিদিলে সংগীতা ডক্তৰ কেমেৰাৰ সন্মুখতে চিঞৰি চিঞৰি ক'লে সুনিতা চাংকাপতিৰ কথা ঘৰৰ বন কৰা মহিলা আৰু পুলিচ মিলি থকাৰ বিস্ফোৰক অভিযোগ চিঞৰি চিঞৰি উত্থাপন কৰিছে ডাক্তৰ সংগীতাই জিএমচিএইচত চিঞৰ বাখৰ কৰি হাহাকাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিলে ডাক্তৰ সংগীতা ডক্তৰ বেজি দেখি ভয় খোৱাৰ অভিনয় ডাক্তৰ সংগীতাৰ মুখ্যমন্ত্ৰী আৰু সিপিক লগ কৰিব বিচাৰিছে সংগীতা ডক্তৰই অৰ্থাৎ মুখ্যমন্ত্ৰীক লগ ধৰিব বিচাৰিছে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীক লগ ধৰিবলৈ বিচাৰিছে সংগীতা ডক্তৰই সিপিৰ বাহিৰে কাকো বিশ্বাস নকৰো বুলি মন্তব্য সংগীতা ডক্তৰ তেওঁৰ কথা যে তেওঁ আৰক্ষী আয়ুক্তক বিশ্বাস কৰে বাকি কাকো নকৰে বিশ্বাস আৰু ঘৰৰ বন কৰা মহিলা ঘৰৰ সহায়িকা আৰু লগতে আৰক্ষী মিলি থকাৰ তেওঁ এটা গুৰুতৰ অভিযোগ আনিছে লগতে চিঞৰি চিঞৰি তেওঁ নাম লৈছে সুনিতা চাংকাপতিৰ নাম চিঞৰি চিঞৰি উল্লেখ কৰিছে বেজি ল'বলৈ যেহেতু তেওঁ তেজৰ নমুনা ল'বলৈ নিদিলে ডিএনএ পৰীক্ষা কৰিবলৈ ডিএনএ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ জিএমচিএইচলৈ লৈ যোৱা হৈছিলে অভিযুক্ত ডাক্তৰ সংগীতাক আৰু ডাক্তৰ সংগীতা ডক্তৰ তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ দিলে বাধা ইয়াৰ কথা যে মোৰ ঘৰৰ কাম কৰা মানুহ আৰু আৰক্ষী জড়িত হৈ আছে এই ঘটনাত কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে সেয়া আমি আগবঢ়াম শুনিছে সুনিতা চাংকাকতিৰ তেওঁৰ নাম লৈছে আৰু এগৰাকী লোকৰ তেওঁৰ নাম লৈছে আৰু এই ধৰণে চিঞৰি চিঞৰি কৈছে ডাক্তৰ সংগীতাই যে তেওঁ ফচোৱা হৈছে বন কৰা মানুহ মিলি আছে পুলিচ মিলি আছে এই ধৰণৰ নানানটা অভিযোগ উত্থাপন কৰিছে আনকি চিকিৎসালয়ৰ ভিতৰতো তেওঁ বেজি দেখি ভয় খাইছিল তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাছিল এই মুহূৰ্তত পুনে পুনে সংযুক্ত হৈছে আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ সৈতে ভাস্কৰ হয় গীতাশ্ৰী তুমি দেখিলা যিহেতু তেওঁক ডিএনএ টেষ্টৰ কাৰণে নমুনা সংগ্ৰহৰ বাবে লৈ আনিছিলে জিএমচিএইচলৈ কিন্তু যেতিয়া তেওঁ ডিএনএ টেষ্ট সংগ্ৰহৰ বাবে সাজু হৈছিল তাৰপিছতে তেওঁ নাটক আৰম্ভ কৰিছিলে তেওঁ কোনোপধ্যে তেওঁ যি নমুনা সেই নমুনা দিবলৈ অমান্তি হৈছিলে তাৰপিছত তেওঁ চিঞৰি চিঞৰি তেওঁ কৈছিলে যে তেওঁক ষড়যন্ত্ৰ কৰা হৈছে তেওঁৰ বিৰুদ্ধে তেওঁ কেৱল চিপি অৰ্থাৎ মহানগৰ আৰক্ষী আয়ুক্ত আৰু বিশ্বাস কৰে আৰু লগতে মুখ্যমন্ত্ৰীক বিশ্বাস কৰে মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তক তেওঁ কিবা ক'ব খোজে তেওঁলোকৰ সন্মুখতে যি ক'ব তাৰ বাহিৰে তেওঁ কোনো ধৰণৰ মন্তব্য বা কোনো ধৰণৰ সহযোগিতা আগবঢ়াওঁ বুলি কৈছিলে আৰু তাৰপিছত উপায়বিহীন হৈ দীৰ্ঘ সময়ত তেওঁ জিএমচিএইচৰ যি
টক্সিলজি ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই আনিবলৈ বাধ্য হ'ল আৰক্ষী আৰু লৈ যোৱাৰ সময়ত কিন্তু তেওঁ সংবাদ মাধ্যমত বহু কেইগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰি তেওঁ কৈছিল যে সেইগৰাকী ব্যক্তি আচলতে গোটেই ষড়যন্ত্ৰ তেওঁ ৰচনা কৰিছে যাৰ ষড়যন্ত্ৰৰ বলি হৈছে তেওঁ বিভিন্ন ধৰণৰ নাটক চিঞৰি আচলতে তেওঁ এই ধৰণৰ মন্তব্য তেওঁৰ DNA পৰীক্ষাৰ বাবে তেওঁৰ তেজৰ নমুনা সংগ্ৰহ হ'ল নে কৰিব নোৱাৰিলে আচলতে চিকিৎসকে না আধাতে সামৰি গুচি আহিব লগা হ'ল আধাতে তেওঁক যি ধৰণৰ নাটক আগবঢ়ালে যি ধৰণৰ হুলস্থুলীয়া পৰিৱেশ কৰিলে চিকিৎসক আৰক্ষীসকল বিমোৰত পৰিব লগা হ'ল আৰু তাৰ পাছত আধাতে ঘূৰি আহিব লগা হ'ল আৰক্ষীয়ে তেওঁক লৈ কোনো বিশেষ ইতিমধ্যে হস্পিটেল বা GMC পৰা ওলাই গুচি গ'ল কিন্তু ক'ত নিছে আমি এতিয়াও জানিব পৰা হোৱা নাই কিন্তু কথাটো হৈছে তেওঁ কোনো পধ্যে যেতিয়া বেজি উলিয়াইছে তাৰপিছত তেওঁ সেয়া দেখি ভয় খাইছিলে আৰু চিঞৰিছিলে আৰু চিঞৰি তেওঁ বাৰে তেওঁক অমান্তি হৈছিলে নমুনা দিবলৈ বাৰে খালি কেৱল মহানগৰ আৰক্ষীয়ে তেওঁক বিচাৰিছিলে কেৱল কথা ক'লে মহানগৰ আৰক্ষীক কম শেষত তেওঁ মুখ্যমন্ত্ৰীক বিচাৰিছে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব লাগে তেওঁ আবুলটো বোলে তাৰপাছত কৈছিল যে তেওঁ নিজে এগৰাকী চাইকেট্ৰিষ্ট পেচেণ্ট এনেকুৱা ধৰণৰ তেওঁ কৈছিল মানে এটা অভাৱনীয় যি পৰিৱেশ সেই পৰিৱেশ কৈছিল যাৰ বাবে আৰক্ষী অস্বস্তিত পৰিছিল আৰু উপায়বিহীন হৈ তেওঁলোকে আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক যি GMCHৰ পৰা ইতিমধ্যে উলিয়াই লৈ গৈছে আৰু লৈ যোৱাৰ সময়ত কিন্তু সংবাদ মাধ্যমত তেওঁ বহু মন্তব্য আগবঢ়াইছিলে যোৱাৰ সময়ত তেওঁ দেখিছিলে চিঞৰি তেওঁ কেইবাজনো ব্যক্তিৰ নাম কৈছিল যে তেওঁ মোৰ ঘৰৰ কাম কৰা মহিলা পৰ্যন্ত বাকীখিনি কথাৰ বাবে আপোনাৰ ওচৰলৈ পুনৰবাৰ আহি আছো এই মুহূৰ্তত আমি বিদায় লৈছো ভাস্কৰৰ হাতত দিয়া বহুখিনি শেহতীয়া কথা আৰু নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ লৈ গৈছে অনুষ্ঠানৰ মাজলৈ সুন্দৰ ব্যৱস্থাৰ কাৰণে 33 kV সাবষ্টেচনৰ নিৰ্মাণৰ বাবে আৰম্ভ কৰা প্ৰকল্প আজিৰ এই শুভ দিনতে আমি শুভাৰম্ভ কৰিছো বিপুৰীয়া বিধানসভা সমষ্টিক সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে নিৰলস প্ৰচেষ্টা কৰাৰ বাবে বিপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ মই শলাগ লৈছো অমিয় কুমাৰ ভূঞা ডাঙৰীয়াৰ কৰ্মৰাজিত সমানে প্ৰেৰণা যোগাই বিপুৰীয়া সমষ্টিৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰা আমাৰ অসম চৰকাৰৰ লোকসভাৰ সাংসদ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাসৰো মই শলাগ লৈছো এই সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ পিছত ইয়াৰ পৰিচালনাৰ দায়িত্ব শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক এই দিশত আগভাগ লোৱাৰ বাবে মই পৰামৰ্শ দিম আৰু তেখেতৰ নেতৃত্বত পৰৱৰ্তী সময়ত মাধৱদেৱ কলাক্ষেত্ৰ অসমৰ আধ্যাত্মিক আকাশত উজ্জ্বল ৰত্ন হিচাপে জিলিকি থাকিব বুলি মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ যোৱা 2 বছৰত প্ৰতিটো মুহূৰ্ত প্ৰতিটো পল অসমৰ জনজীৱনৰ বিকাশ আৰু উন্নয়নৰ বাবে আমি সকলোৱে আত্ম উৎসৰ্গা কৰিছিলোঁ যোৱা 2 বছৰৰ প্ৰাপ্তিৰ আনন্দই আমাক গৌৰৱৰ বহু মুহূৰ্ত আনি দিছে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিহু লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী মিছন বসুন্ধৰা 1 লাখ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন অৰুণোদয়ৰ দৰে দৰিদ্ৰ হিতৈষী কাৰ্যসূচী আৰু অসমৰ চাৰিওফালে সিঁচৰিত হোৱা চিকিৎসা মহাবিদ্যালয় এইমছ আদিৰ গৌৰৱ গাথাই 2 বছৰৰ সফল যাত্ৰাক প্ৰতিফলিত কৰে কিন্তু আমি বিশ্বাস কৰোঁ যে এই 2 বছৰত আমি যিমানখিনি অসমৰ ৰাইজৰ বাবে কৰিলো অহা 3টা বছৰত ভগৱানে আমাক তাতকৈ আৰু বেছি কৰিবৰ বাবে আমাক সাহস দিয়ক শক্তি দিয়ক আজি এই নাৰায়ণপুৰত ভগৱান সদৃশ ৰাইজৰ ওচৰত থিয় হৈ অহা 3টা বছৰত অসমৰ বিকাশ আৰু অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ লৈ যোৱাৰ সংকল্পত আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ বাবে মই আশীষ নিৰ্মালি বিচাৰিছোঁ পুনৰ এবাৰ এই অনুষ্ঠানটোক সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ লখিমপুৰ জিলা প্ৰশাসনক শলাগ লৈছো শ্ৰদ্ধাৰ ৰাইজ আজিৰ পৰা আমাৰ 3য়টো কাৰ্যকাল আৰম্ভ হ'ব যথেষ্ট পৰিকল্পনা আমাৰ বুকুত আছে আকাশ চোৱাৰ আমাৰ মন আছে আৰু অসমখনক
বিশ্বৰ এক জ্যোতিষ্মান ৰাজ্য হিচাপে আমি পৰিৱৰ্তন কৰাৰ আমাৰ মনত হেঁপাহ আছে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো মুক্তিটো নিস্পৃহ জিতু সেহি ভকতক নমো ৰসময়ী মাগুহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ধন্যবাদ জয় মা ভাৰতী জয় আই অসম ৰেহা নাৰায়ণপুৰত মুখ্যমন্ত্ৰী উপস্থিত আছিল তেওঁ ইতিমধ্যে ভাষণ প্ৰসংগত বহুখিনি কথা চুই গৈছে নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্বোধন আজি আৰু 39 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ 2007 চনৰ 23 মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল মাধৱদেৱ কলাক্ষেত্ৰত হ'ব উদ্বোধনৰ এদিনটোত ৰাইজৰ দেখা গৈছে এই ধৰণে ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীক আৰু এফালে যথেষ্ট সংখ্যক লোকৰ সোঁত বোৱা পৰিলক্ষিত হ'ল নাৰায়ণপুৰলৈ সময় এখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড কিশোৰীগৰাকী 4 মাহৰ অন্তঃসত্ত্বা অৰুণাচলত এঘৰ লোকে সৰুৰে পৰা বন কৰা হিচাপে ৰখা কিশোৰীগৰাকীক আন এজন বন কৰা যুৱকৰ সৈতে জোৰ জুলুমকৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰোৱায় যাৰ পৰিণতিত কিশোৰীগৰাকী অন্তঃসত্ত্বা হয় পৰিয়ালটো সন্তানহীন হোৱাৰ বাবে এই কাৰ্য কৰাইছিল বন কৰা যুৱকৰ হতুৱাই গৰ্ভস্থ সন্তানটি প্ৰসৱ কৰিলে গৰাকীয়ে লৈ যোৱাৰ কথা জানিব পাৰি কিশোৰীগৰাকী পলাই আহে অৰুণাচলৰ পৰা তেতিয়া তাই গম পালে যে তেওঁৰ গৰ্ভত থকা সন্তানটো মালিকজনে ৰাখিব তেতিয়া তাই মালিকজনক নিদু বুলি কোৱাত মালিকজনে তাইক বহুত অত্যাচাৰ কৰিলে আৰু যেতিয়া ল'ৰাজন পলুৱাই দিলে আৰু তাইৰ সন্তানটো যেতিয়া মালিকজনে অৰুণাচলী মালিকজনে ল'ম বুলি কওঁতে তাই ভয় খাই তাই পলাই গুচি আহিল কিশোৰীগৰাকীয়ে নাজানে পিতৃ মাতৃ কোন নাজানে কিশোৰীগৰাকীৰ ঘৰ ক'ত পুলিচে তাই ঘৰ আপোনালোকৰ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিলে ৰাৱলপিণ্ডিৰ সেনাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত আৰু তাৰ পিছতে দেখা গ'ল এই ধৰণৰ এটা ভয়াৱহ পৰিস্থিতি কৰাচীত নাৰ্চাৰীৰ সমীপত আৰক্ষীয়ে সংঘৰ্ষত লিপ্ত হয় আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীসকল আৰক্ষীয়ে প্ৰতিবাদ দমনৰ চেষ্টা কৰিছে আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষত 15 জনৰ মৃত্যু ঘটিছে আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ কৰা আনকি আৰক্ষীৰ বাহন জলাই পৰ্যন্ত দিয়া হৈছে এই সংঘৰ্ষত আৰক্ষীৰ বাহন দপদপাই ৰাজপথত জ্বলিছে বিভিন্ন চৰকাৰী বাছবাব যথেষ্ট ক্ষয়ক্ষতি হৈছে ষ্ট্ৰীট লাইট ভাঙিছে প্ৰতিবাদকাৰীয়ে পেছাৱাৰৰ গ্ৰেডিয়ৰ কাৰ্যালয়ত হৈছে অগ্নিসংযোগৰ ঘটনাত দপদপাই জ্বলিছে বিভিন্ন কাৰ্যালয় বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে সেনা বাহিনীৰ বাহন এক প্ৰকাৰ ক'বলৈ গ'লে চৰম এক অৰাজক পৰিস্থিতি এয়া ইমৰান খানৰ যি সমৰ্থকসকল পাকিস্তানৰ তেওঁলোক ওলাই আহিছে ৰাজপথলৈ আৰু সমানে এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবলৈ কঠোৰ হাতেৰে উঠি পৰি লাগিছে আৰক্ষী দেশখনৰ বায়ুসেনাৰ চাউনীত আনকি জ্বলাই দিয়া হৈছে প্ৰদৰ্শনৰ বাবে থোৱা বিমান পুনৰ কৈছো বায়ুসেনাৰ চাউনীত প্ৰৱেশ কৰিলে প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে প্ৰদৰ্শনৰ বাবে থোৱা বিমান ৰাৱলপিণ্ডিৰ মুৰি পথত প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে লক্ষ্য কৰি গুলীচালনা কৰিছে আৰক্ষীৰ গুলীচালনাৰ ঘটনাত আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা হৈছে কন্দুৱা গেছ নিক্ষেপ হৈছে আৰু এই ঘটনাত যথেষ্টজন আহত হৈছে সামগ্ৰিক ৰূপে দেশখনৰ প্ৰায় 15 গৰাকীৰ এই সংঘৰ্ষত মৃত্যু ঘটিছে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তানত সমগ্ৰ পাকিস্তানত 144 ধাৰা জাৰি কৰা হৈছে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা উল্লেখযোগ্য যে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ইমৰান খানক যেতিয়া তেওঁ এটা হিয়াৰিঙৰ বাবে গৈছিল পাকিস্তানৰ নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ চমুকৈ NAB নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰৰ নিৰ্দেশ মৰ্মে পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰে ইমৰান খানক পাকিস্তান ৰেঞ্জাৰ্ছ যি পেৰামিলিটাৰী ৰেঞ্জাৰ্ছ যি একেবাৰে পোনপটীয়াকৈ গৃহ বিভাগৰ অধীনত পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰিছে ইমৰান খানক জামিন বিচাৰি আদালতলৈ যোৱা ইমৰান খানক আল কাদিৰ ট্ৰাষ্ট গোচৰত উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়
পুৰাণ কিছু খবৰলৈ আগবাঢ়ি মহানগৰীত বৃহৎ পৰিমাণৰ ধন হ'ল জব্দ পল্টন বজাৰ ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 57,50,000 টকা দুজন লোকৰ পৰা জব্দ কৰা হৈছে এই ধনখিনি ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগেদি আনিছিল দুজন লোকে টকাখিনি দুটা সুটকেছত আনিছিল টকাখিনি পুনৰ কৈছো মহানগৰীৰ খবৰ মহানগৰী গুৱাহাটীত বৃহৎ পৰিমাণৰ ধন হৈছে জব্দ প্ৰায় 57,50,000 টকা জব্দ কৰা হৈছে পল্টন বজাৰ ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধনৰাশি আৰু দুজন লোকৰ পৰা জব্দ কৰা হৈছে টকাখিনি দুইজন লোকক বৰ্তমান হুঠা পোছা অব্যাহত ৰাখিছে ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে আনিছিল এই টকাখিনি দুইজন লোকে ৰাজধানী এক্সপ্ৰেছত এই প্ৰায় 57,50,000 টকা সৰবৰাহ কৰিছিল আৰু দুটা সুটকেছত অনা হৈছিল টকাখিনি ক'ৰ পৰা কেনেকৈ আনিছিল গোটেইখিনি তথ্য পাতি জানিবলৈ লবলৈ আৰক্ষীয়ে হুঠা পোছা চলাই আছে দুই ধৃত সৰবৰাহকাৰী ৰুটিন চেকআপৰ থাকোঁতে আমিতো সকলো চেক কৰোঁতে আমাৰ সন্দেহ হ'ল মানুহৰ বডি লেংগুৱেজ চাই আহিছে তাৰপিছত আমি যেতিয়া ডিটেইলছ সোধপোছ কৰিলোঁ তেওঁলোকক তেতিয়া আমি গম পালোঁ যে তেওঁলোকৰ বৃহৎ পৰিমাণৰ ধন আছে আৰু এইটো ৰিগাৰ্ডিঙত আমি লগে লগে যেতিয়া এইটো 10 লাখৰ ওপৰত আছে বুলি আমি নিশ্চিত হ'লোঁ প্ৰথম অৱস্থাতে প্ৰিলিমিনাৰী সেইকাৰণে আমি তেওঁলোকক আমি সোধপোছ কৰাৰ কাৰণে তেওঁলোকক আমি নমাই আনিলোঁ ডিটেইলছ যেতিয়া আমি চালোঁ তেওঁলোকে সঠিক উত্তৰ দিব পৰা নাছিল আমি মেচিন আনি যেতিয়া নিজে কাম কৰিলোঁ আমি এতিয়া দেখিছোঁ আমাৰ ইয়াতে 57 লাখ সামথিং এমাউণ্টটো মোৰ লিখা আছিল বাৰু সিমানখিনি আমি ধন এতিয়ালৈকে পাইছোঁ ইয়াতে কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত পুনৰ 5 কোটি টকাৰ নিচাজাতীয় দ্ৰব্য হৈছে জব্দ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 330 কাৰ্টন নিচাজাতীয় দ্ৰব্য ঘটনাত জড়িত 3জন লোকক আটক কৰিছে আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা ত্ৰিপুৰালৈ সৰবৰাহ কৰিছিল নিচাজাতীয় দ্ৰব্যখিনি তিনি ধৃত উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ জিলানী আনাছ আৰু আবৰা সম্প্ৰতি এই লোককেইজনক জেৰা কৰি আছে আৰক্ষীয়ে এখন গাড়ী ধৰিছিলোঁ আমি ইউপি ৰেজিষ্টাৰ ইউপি 21 CT 6858 10 হুইলাৰ 10 চকীয়া গাড়ীখন ধৰিছিলোঁ আৰু আমি তাতে ট্ৰলি চেক কৰিলোঁ চেক কৰাৰ পিছত আমি 330 কাৰ্টুন কফ চিৰাপ আমি ৰিকভাৰী কৰিছোঁ তাত আমাৰ টোটেল 33,000 বটলছ পোৱা গৈছে লগতে আমি 3জন মানুহক এপ্ৰিহেণ্ড কৰিছোঁ তিনিজন নামটা কি আছে নাম হৈছে এজনৰ নাম হৈছে জিলানী আৰু আনজনৰ নাম হৈছে আনাছ আৰু এজনৰ নাম হৈছে আবৰাৰ ওদের বাড়িটা কোথায় ঘৰ হৈছে ইউপি উত্তৰ প্ৰদেশ কোথায় যাবে মালটা নিয়ে ইহঁতে আপোনাৰ ইউপিৰ পৰা ইহঁতে ত্ৰিপুৰালৈ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰত চলিল ৰেল বিভাগৰ উচ্ছেদ অভিযান ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেল বিভাগৰ লোক ৰেল আৰক্ষী অসম আৰক্ষীৰ লগতে এছএছবিৰ বৃহৎ বাহিনীৰ উপস্থিত হৈ ৰেল বিভাগৰ লোকে চলাইছে এই উচ্ছেদ অভিযান 165টাকৈ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল এই বুলডোজাৰ সৰুপথাৰ ৰেল ষ্টেচনত অমৃত ভাৰত আঁচনিৰ অধীনত মডেল ষ্টেচন হিচাপে ঘোষণা কৰাৰ বাবে ৰেল বিভাগে চলালে উচ্ছেদ অভিযান প্ৰায় 40 বছৰ ধৰি বসবাস কৰা লোকসকলে নিজৰ ঘৰ আৰু দোকান হেৰুৱাই এতিয়া এফালে শোকত ভাগি পৰিছে আনহাতে দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত আজি দিনাংক 10 মে 2023 তাৰিখে ৰেলৱে কৰ্তৃপক্ষৰ ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা এটা ভিকচন চলোৱা হৈছে তাতে প্ৰায় 116টা পকা ঘৰ আৰু প্ৰায় 49টা কেঁচা ঘৰ তেওঁলোকে উচ্ছেদ কৰিব টোটেল 165টা পাক্কা আৰু কাচ্চা ষ্ট্ৰাকচাৰ আৰু প্ৰায় 23 বিঘা 2 কঠা 18 লেচা মাটি 115 নম্বৰ আৰু 243 নম্বৰ ডাগৰ এইখিনি মাটি অলমষ্ট 23-24 বিঘা মাটি তেওঁলোকে উচ্ছেদ অভিযান চলাব আৰু আমি জনা মতে ৰেলৱে কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এটা বৰ আটকধুনীয়া মডেল ষ্টেচন হ'ব আৰু তাৰ কাৰণে ইয়াৰ যিখিনি উচ্ছেদ কৰা খুব দৰকাৰী আৰু ৰেলৱে কৰ্তৃপক্ষৰ পৰা জনোৱা মতে প্ৰায় এবছৰৰ ভিতৰতে তেওঁলোকে হ'ব বুলি কৈছে জেগাখিনি ডেভেলপমেণ্ট এটা ইছ্যু ধৰক আহিব পাৰে তেওঁলোকৰ ধৰক যিটো ৰাস্তাটোত ৰেলৱে মাটি পৰা বুলি তেওঁলোকে কৈছে আৰু তেওঁলোকে ৰাস্তাটো প্ৰথমতে বনাব বুলি কৈছে অকণমান খালি ৰাস্তাটো কাৰ্ভ এটা ল'ব এইখিনিতে খানাগৰ ৰাস্তাটো কাৰ্ভ এটা ল'ব
বিহু উৰুৱা উৎসৱ কুকুৰমাৰা গাঁৱত উদযাপন কৰা হয় আৰু এই উৎসৱত দিনটো দুপৰীয়াৰ ভাগত পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয়। পৰম্পৰা অনুসৰি বহাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা আৰু বুধবাৰৰ পৰা শদিয়াৰ বিহু আৰম্ভ হয় আৰু ইফালে ঠিক তেনেদৰে শদিয়াৰ সকলো গাঁৱত বিহু হুঁচৰি সোমোৱাৰ পিছতে বহাগৰ শেষৰটো মঙলবাৰৰ দিনটোত বহুৱা নৃত্য প্ৰদৰ্শন কৰি বিহুক বিদায় দিয়ে শদিয়াৰ কুকুৰা মৰা গাঁৱৰ ৰাইজে। উল্লেখযোগ্য যে এই নৃত্য অনুষ্ঠিত কৰিলে বছৰেকৰে মূৰত এই বহুৱা নৃত্য অনুষ্ঠিত কৰিলে অসীয়া অপ্ৰীতি ৰোগ মহামাৰীৰ পৰা হাত সাৰিব পাৰে বুলি ৰাইজৰ এটা জনবিশ্বাস চলি আহিছে। এইটো আমাৰ ঐতিহ্য পৰম্পৰা, আমাৰ বিহু বহুৱা বিহুৰ নৃত্য। আমাৰ গাঁওখন অতীজৰ পৰা ইয়াত আছে 181 বছৰ অতিক্ৰম হৈ গ'ল আমাৰ বহুৱা বিহুৰ নৃত্য প্ৰদৰ্শন কৰা। এইটো আমি এৰিব নোৱাৰোঁ। এৰিলে মানে আমাৰ বেমাৰ আজাৰ কিবা এটা হ'ব নেকি, আমাৰ চিন্তাধাৰা এটা আহি পৰিছে। আমাৰ ককা দেউতাসকলে আগত কৰি গৈছে, সেইধৰণে আমি কৰিছোঁ। ইয়াত কিবা উন্নত কিবা এটা কৰিবলগীয়া নাই। আমি এই বহুৱা বিহুৰ নৃত্যখন বহাগৰ প্ৰথম মঙলবাৰে সংক্ৰান্তি মানি তাৰ পাছত শদিয়াত চাৰিহাল গোসাঁনী আছে, গোসাঁনী মাতৃহঁতক মানে তেওঁলোকক পাত উচৰ্গা কৰাৰ পাছত আমি ঘৰে ঘৰে হুঁচৰি বিহু গাওঁ। তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে সদৌ অসম টাই আহোম মহিলা সংগঠনৰ পঞ্চম ত্ৰিবাৰ্ষিক প্ৰথম অধিৱেশন। লগতে উদযাপন কৰা হৈছে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস। অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা চহৰখনত উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। গজৰাজ ঘোঁৰা লৈ টাই আহোমৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি মহিলাসকলে উলিয়াইছে শোভাযাত্ৰা। এয়া টাই আহোমৰ পৰম্পৰাগত বহু কলা সংস্কৃতিৰ ভৰপূৰ এই শোভাযাত্ৰা প্ৰতীকী ৰূপত উপস্থাপন কৰা হয় বিভিন্ন দিশ। প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক প্ৰদীপ। সদৌ টাই আহোম মহিলা সংগঠনৰ তিনিদিনীয়া কাৰ্যসূচীতে উদযাপন কৰা প্ৰতিষ্ঠা দিৱস আৰু ত্ৰিবাৰ্ষিক প্ৰথম বাৰ্ষিক অধিৱেশনৰ আজি শোভাযাত্ৰা উলিওৱা হৈছে। আজি সামৰণি দিনা, আজি অন্তিম দিনা এয়া বিশাল শোভাযাত্ৰা উলিওৱা হৈছে। ইয়াৰ গজৰাজক তেওঁলোকে আগত লৈ ইয়াৰ বিশাল শোভাযাত্ৰা উলিওৱা হৈছে। মই দেখুৱাই আছো নিউজ 18 দৰ্শকসকলক। এয়া টাই আহোম মহিলা সংগঠনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। তেওঁলোকৰ যি অধিৱেশন, ত্ৰিবাৰ্ষিক অধিৱেশনৰ আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই ধৰণে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মই পোনপ্ৰথমে ভাষ্য ল'ব বিচাৰিছো। আজি আমাৰ খুব আনন্দ লাগিছে। আমাৰ আজি মেঘালয় মণ্ডল সংখ্যালয় আমি আজি 13 সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি আমাৰ খুব ভাল লাগিছে। আমি পূৰ্বপুৰুষৰ আমি ঐতিহ্যমণ্ডিত আজি শিৱসাগৰত আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুব ভাল লাগিছে। আমাৰ পূৰ্বপুৰুষৰ আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি মহিলাসকল
ওলাই আহিছে আমি খুব আনন্দিত হৈছো আজি আমি খুব পৰিৱেশ আনন্দমুখৰ পৰিৱেশ এয়া মই দেখুৱাইছো আৰু আনন্দমুখৰ পৰিৱেশ একদম সুন্দৰ আনন্দমুখৰ পৰিৱেশ পৰৱৰ্তী খবৰলৈ আগবাঢ়িম ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল অপচয় কৰিছে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ গুদামত খোৱাৰ বাবে অনুপযোগী হৈ পৰা বৃহৎ পৰিমাণৰ মধ্যাহ্ন ভোজনৰ চাউল এতিয়া এক্সকেভেটৰৰ জৰিয়তে গাঁত খান্দি পুতিবলগীয়া হৈছে আনকি বিদ্যালয় কৰ্তৃপক্ষই ঢেকীয়াজুলি শিক্ষা খণ্ডৰ অৰবিন্দ বিদ্যা নিকেতন হাইস্কুল কৰ্তৃপক্ষই এই কাণ্ড কৰিছে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰীভাৱে যোগান ধৰা প্ৰায় 41 কুইণ্টল চাউল বহুদিন ধৰি বিদ্যালয়ৰ গুদামতে পৰি থাকি এই ধৰণে পচিবলৈ ধৰিলে বৃহৎ পৰিমাণৰ চাউলখিনি বহুদিন ধৰি গুদামত পৰি থকাৰ পৰিপ্ৰেক্ষিতত চাউলখিনি ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰে যাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগৰ অনুমতি লৈ এই বৃহৎ পৰিমাণৰ চাউল গাঁত খান্দি পুতি পেলোৱাৰ ব্যৱস্থা কৰে যাৰ বাবে এতিয়া অভিভাৱকৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢেকীয়াজুলিৰ পৰা প্ৰতিবেদন আমাৰ সাংবাদিক হৰেণ ভূমিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ প্ৰায় 41 কুইণ্টেল চাউল আজি গাঁত খান্দি পুতি দিয়া হ'ল এই ঘটনা সংঘটিত হৈছে ঢেকীয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত বৰচলাৰ লুলুকাইজি অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত 41 কুইণ্টেল মধ্যাহ্ন ভোজনৰ চাউল ইয়াতে গাঁত খান্দি পুতি দিয়া হৈছে আৰু কি কাৰণে কৰা হৈছে আমি সবিশেষ জানিব চেষ্টা কৰিম কিন্তু প্ৰথম আমি দৃশ্য দেখাইছো এনেধৰণে গাঁত খান্দি ইয়াতে মধ্যাহ্ন ভোজনৰ প্ৰায় 41 কুইণ্টেল চাউল এনেধৰণে পুতি দিয়া হৈছে আচলতে এই মধ্যাহ্ন ভোজৰ চাউলসমূহ বিনষ্ট হৈছিল সেইবাবে এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে প্ৰায় 41 কুইণ্টেল চাউল ঢেকীয়াজুলি ৰাজচক্ৰৰ বিষয়াৰ উপস্থিতি একেদৰে ঢেকীয়াজুলি শিক্ষা খণ্ডৰ বিষয়া যিগৰাকী বিষয়াৰ উপস্থিতিত এনেধৰণে গাঁত খান্দি প্ৰায় 41 কুইণ্টেল চাউল মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে পুতি দিয়া হৈছে আমি দৃশ্য দেখাইছো জেচিবিৰে আচলতে গাঁত খান্দা হৈছে ঢেকীয়াজুলিৰ যি লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে 41 কুইণ্টেল চাউল গাঁত খান্দি পুতি দিয়া হৈছে আমি সবিশেষ দৃশ্য দেখাইছো 41 কুইণ্টেল মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে আৰু এই চাউলসমূহ ছাত্ৰ ছাত্ৰীৰ আহাৰৰ বাবে আহিছিল কিন্তু চাউলসমূহ আচলতে বিনষ্ট হোৱাৰ বাবে এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে মই প্ৰাথমিক শিক্ষা খণ্ডৰ যিগৰাকী বিষয়া আছে ঢেকীয়াজুলি তেখেতৰ সৈতে জানিব চেষ্টা কৰিম ছাৰ কি কাৰণে গাঁত খান্দি পুতি দিয়া হ'ল মানে এই চাউলকেইটা অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ হয় এইটো চাউলটো বৰ্তমান খোৱাৰ অনুপযুক্ত হৈ গৈছে গতিকে আমাৰ এডিচি বাইদেউ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আহি ইনকুৱাৰী কৰিছে ইনকুৱাৰী কৰি পেলাই আমাৰ ছাপ্লাই অফিচৰ পৰা চাউলটো পৰীক্ষা কৰাই এডিচি বাইদেৱে আমাক অৰ্ডাৰ দিছে ডিছপ'জেল কৰিবৰ কাৰণে সেইকাৰণে চাউলটো আজি ডিছপ'জেল কৰা হৈছে কিমান কুইণ্টেল চাউল 41 কুইণ্টেল মান হ'ব কিমান দিনৰ পৰা আছিলে চাউলসমূহ পৰি চাউলখিনি হ'ব 2-3 মাহ বেয়া হৈ গ'ল আমাৰ বেয়া হৈ গ'ল স্পেল হৈ গ'ল এতিয়া আমাৰ এডিচি কাম ডিএমচি বাইদেৱে আমাক অৰ্ডাৰ দিছে চাউলটো ডিছপ'জেল কৰিবৰ কাৰণে সেই অৰ্ডাৰ মতে আমি আজি ডিছপ'জেল কৰিলোঁ বেয়া হৈ যোৱাৰ কাৰণ কি হ'ব পাৰে এইটো চাউলটো বেয়া হৈ যোৱাৰ কাৰণটো ক'ব নোৱাৰোঁ হেডমাষ্টাৰে কৰিব পাৰিব এতিয়া কাৰোবাৰ গাফিলতি আছে নেকি নাই ক'ব নোৱাৰোঁ কাৰো গাফিলতি নাই এনেধৰণে স্কুলসমূহত কি কাৰণে হৈছে এইবোৰ চাউলসমূহ যে বিনষ্ট হৈছে প্ৰায় বিদ্যালয়সমূহত হৈ আছে আজি ইয়াতে এনেধৰণে নাই প্ৰায় বিদ্যালয়ত হোৱা নাই আমি অৰবিন্দ বিদ্যালয় হাইস্কুলত ফাৰ্ষ্টতে পাইছোঁ এইটো আৰু এইটো চাউলটো এক্সিছ হৈ মানে এনেকুৱা হৈছে
মানে জমা হৈ আজি ইয়াতে 41 কুইণ্টেল এনেধৰণে পুতি দিয়া হ'ল মানে আমাৰ এডিচি কাম ডিএমচি বাইদেৱে আমাক অৰ্ডাৰ দিলে ডিছপ'জেল কৰিবৰ কাৰণে সেই অৰ্ডাৰ মতে আমি আজি ডিছপ'জেল কৰিলোঁ খবৰধাৰা আমি অব্যাহত ৰাখিম সময়খিনিতে এটা চমু বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড তাৰ কাৰণত তাইক যদি মাক বাপেকৰ এড্ৰেছটো বিচাৰি পায় তেনেহ'লে ভাল